আজি আমার কারণে এটা হবদিন এইটোর কারণে কৈছো মই অলরেডি এমসিসি লাগু হয়ে গেল। আর এই সন্ধিখনতে আমি জমদার সমষ্টিত এই চুরিবাড়ি অঞ্চলত আর ইয়ার দাঁতি কাকুরে যিমানবোৰ গাঁও আছে 2-3খন গাঁও লৈ পেলাই আজি বৃহৎ ইয়াত আমাৰ কাৰ্যসূচী আছিলে। এই কাৰ্যসূচীখনতে আমাৰ বিপিএফৰ দলৰ পৰা আৰু জিএছপিৰ পৰা আমাৰ আখি ইয়াত প্ৰায় 60-70 জন মান মানুহবিলাকে জইনিং কৰিছে। আমি সিহঁতৰ আঁকোৱালি লৈছো আৰু এটা ভাল এটা চিমটম। আজি আমি জমদাৰত যি এটা আমি ইয়াত সভা পাতিছিলো এই সভাতে জইনিং হৈছে আৰু ইয়াতে এমসিসি লাগু হল। গতিকে আমার কারণে লাকি দিন জমদাৰত আমি এই বুলি আজি আমি দাঁতিকে কব পাৰো আমার প্রার্থী চরণজিৎ বসুমতাৰী ইতিমধ্যে জিকি গল। আৰু বাকি যিখিনি আমাৰ 40টা সমষ্টি আছে আমি আগতেও কৈ আহিছো যে আমি এইবাৰ গৰিষ্ঠ সংখ্যক আমি সিট লৈ কিনে প্ৰমোদ বড়ো ডাঙৰীয়াক আকৌ এবাৰ আমি সিট বনাবলৈ গৈ আছো। গতিকে ৰাইজৰ আশীৰ্বাদ লৈ পেলাই ইউপিপিএল দলে যে ৰমৰমীয়া ভাৱে এই অঞ্চলত কাম কৰিবৰ কাৰণে আমি সুযোগ পাম। এই কাৰণটোই হল এই অঞ্চলত শান্তি পৰিবেশ নাছিলে, আমি শান্তি কৰি আনিবলৈ সক্ষম হৈছো। এই অঞ্চলত আমি যিবোৰ সমস্যা এই সমস্যাবোৰক আমি বিভিন্ন জাতি গোষ্ঠীৰ লগত আলোচনা কৰি সমাধান কৰিবলৈ আমি সক্ষম হৈছো। এই অঞ্চলত কোনে এইটো ভাবা নাছিলে যে বিটিআর অঞ্চলত 35 লক্ষ মানুহবিলাকে বসবাস কৰে, কিমান জাতি জনগোষ্ঠী আছিল কোনেও নাজানিছিল। কিন্তু আজিৰ তাৰিখত আমি দেখিবলৈ পালো আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়া গোটেই জাতি গোষ্ঠীৰ কাৰণে এটা ভিজন ডকুমেণ্ট উলিয়ালে সবে আচৰিত হৈ গল 26টা জাতি জনগোষ্ঠী ইয়াত আছে বুলি। এতিয়া বিভিন্ন দল সংগঠনৰ মানুহবিলাকে ইজিলি কৈ আছে 26টা জাতি জনগোষ্ঠীৰ কাৰণে আমি কাম কৰো বুলি। যি সংগঠনবিলাকে যি দলবিলাকে এই বিটিআর অঞ্চলত কিমানটা জাতি জনগোষ্ঠী বসবাস কৰিছিল এইটোকে কোনোদিন মানে নাজানিছিলে, ইহঁতে আজি দাঁতি কব বিচাৰিছে। গতিকে যিকি নহওক আমি সব দলকে ওয়েলকাম জানাইছো। সবে গণতান্ত্রিকভাবে গণতান্ত্রিক প্রক্রিয়াৰে ইয়াত ইলেকশন খেলক, কিন্তু জিকাটো আমি জিকিম, আমি সরকার বনাম, ইয়াত কোনো দ্বিমত নাই। আজিৰ পৰা বেছি দিন নাই, আজি 26 তাৰিখ 22 তাৰিখ ইলেকশন, মাজতে মাত্ৰ খুব কম দিন। এই কম দিনৰ ভিতৰত আপোনালোকৰ কেনেকৈ পলিচি হ'ব বা কি কৰিব? আমার কারণে এটো কম দিন নহয়, কারণ আমি আগতীয়াকে আমি এই নির্বাচনের কারণে আমি প্রস্তুতি চলাইছো। অলরেডি যেনেকা ধৰণৰ আমি কাম কৰিব লগা আছে আমি 90% আমি কৰিছো। গতিকে তথাপিও এইটো এটা ভোট যুদ্ধ হয়, এই যুদ্ধত নামিবৰ কাৰণে আমি যিখিনি কৰিছো তাতকে অধিক আমি কাম কৰিব লাগিব। গতিকে আমি শংকাবোধ কৰা নাই। ওচৰত চাপি আহিলেও আমি যেনেকা ধৰণৰ কাম কৰিব লাগে আমাৰ নেতা কৰ্মীবিলাক সব প্ৰস্তুতি হৈ আছে, ৰাইজেও আমাক হোৱাৰি জনাইছে। গতিকে আমি তাৰ কাৰণে একো বিচলিত নহওঁ।